হেল্ল' ৰাজ, এই মাত্ৰ আহি পালোঁ মই নলবাৰী কলে ইণ্ডাষ্ট্ৰী চকত। ইফালে আমাৰ এখন কাম চলি আছে। এইটো চাওক, তিনতলাৰ ওপৰত ভাড়া বান্ধি আছোঁ আমি। এইটো চাওক, মিথুনক দেখাই নাপায়। তে ৰাজমিস্ত্ৰী হ'লে কিমান কষ্ট কৰিব লাগে, সেই কষ্টটো ৰাজমিস্ত্ৰীহে বুজি পায়। এইটো চাওক, তলৰ পাই এতিয়া তলৰ পাই দেখাই নাপাওঁ। এইটো চাওক, এইবিলাক ঠেক জেগা, তলৰ পাই দেখাই নাপায় তলৰ হেৰিটো। তে ৰাজমিস্ত্ৰী হ'লে কিমান কষ্ট কৰিব লাগে, আৰু ইমান কষ্ট কৰি যদি আমি কাম কৰোঁ, লাষ্টত এই কাম শেষ হোৱাৰ পিছত যদি মালিকবিলাকে বুজি নাপায় আমাৰ কষ্টৰ হেৰিবিলাক, তে ইমান বেয়া লাগে যে সেই ভাগা ক'ব নোৱাৰি আৰু। চাওকচোন, ইমান কষ্ট কৰি আমি কাম কৰি আছোঁ। তাক দেখা নাই, এইটো হ'ল ৰাজমিস্ত্ৰী, এইটো আমাৰ আৰু এটা হিৰো মিস্ত্ৰী। এইটো চাওক, তাতে চাওক, এইটো হিৰো মিস্ত্ৰী ধুনীয়া। এই ল'ৰাটো বহুত ভাল, নাম হ'ল আৰিফুল। সেই বহুত ভাল কাম কৰে ল'ৰাটো, ভাল, বেছি কথা কম কয়। আমাৰ আৰু এটা মিস্ত্ৰী আছে, সি এনি টাইম মোবাইলত বিজি থাকে, দিন নাই ৰাতি নাই। সেইটো তাৰ নাম আছে কি, মোবাইল মিস্ত্ৰী। এনি টাইম তাৰ ব্যস্ত মোবাইলত, আৰু যাৰ লগত কথা কয় তাৰো বোলে হেৰি নাই, কিবা ঘৰৰ মানুহ নাই, সেইকাৰণে ইমান কথা পাতি থাকে, মোবাইলত বিজি। তে আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব। ইমান কষ্ট কৰি আমি কাম কৰোঁ, তথাপি লাষ্টত যাই পেলাই মালিকৰ হেৰি মনটো আমি নাপাওঁ। কিবা না কিবা বাহানা ওলাই বেলেগ কিমান যে কথা কয় মালিক। এতিয়া ফাৰ্ষ্টত খুব ভাল, আৰু এতিয়া কাম শেষ হোৱাৰ যেতিয়া শেষ হ'ব, তেতিয়া অলপমান লাহে লাহে কমি যায়। তো বেছি বেছি শ্বেয়াৰ কৰি দিব, লাইক কৰিব, ফলো কৰিব, কমেণ্ট কৰিব পাহৰি নাযাব। আৰু প্ৰত্যেকটা ভিডিঅ' আমাৰ শ্বেয়াৰ কৰি ৰাখিব। আৰু অলপমান কি এটা গুৰুত্বপূৰ্ণ কথা কি আছে জানে, আৰু এখন গুৰুত্বপূৰ্ণ কথা আছে। এইটো কি কথা, এইটো ইমান দূৰত এইখিনি অলপমান কাৰোবাৰ বেলেগৰ ঘৰত টিনত অলপমান কিবা পৰছে, সেইগিলা আমি এতিয়া চাফা কৰি ৰং মাৰি দিব লাগে। চাওক, ভিডিঅ' বেছি দীঘল নকৰোঁ আজিৰ কাৰণে এইখিনি, পিছত আৰু দেখাম আপোনালোকক ভিডিঅ'টো মই হেৰি কৰি দিম।